খেতি খেতি ইয়াত আৰু কি আৰু এইখন চন পেলাই থৈছে দেখিছা মানুহে মই আৰু কেইখন মানে খেতি কৰোঁ ইয়াত এইডোখৰ মোৰ অঞ্চল মই এইডোখৰ মই খেতি কৰি মই স্বাৱলম্বী এতিয়া গভৰ্ণমেণ্টক মই 30 কুইণ্টল ধান দিবলৈ লৈছোঁ হা খোৱা বোৱা মই 2 বছৰ 3 বছৰ ধান থৈ গভৰ্ণমেণ্টক মই 30 কুইণ্টল ধান দিবলৈ হেৰি কৰি লৈছোঁ সেইবিলাক মহৰ খুঁটি ইয়াত মহ আছে মানে মানে গাখীৰৰ কাৰণে একো চিন্তা নাই অতি পুষ্টিকৰ আহাৰ সেইটো খাই আমি এই কেইঘৰ মানে এইবোৰ খেতি কৰোঁ আৰু কেইঘৰ মানে পথাৰখন খাটৰ পথাৰ এই খাটৰ পথাৰখন ক'ত আছে আপুনি কওক খাটৰ পথাৰ অৱস্থিতিটো কওক অৱস্থিতিটো উত্তৰে মানে দৰিকা নদী মথাউৰি পশ্চিমে শিৱসাগৰ ৰেলৱে ষ্টেচন মানে পূব আৰু দক্ষিণত আছে বৰপাত্ৰআলি ঐতিহাসিক বৰপাত্ৰআলি আৰু মানে এইটো হাতীমূৰীয়া পথাৰ এইখনেই হৈছে আৰু মানে পূবলৈ আৰু দৰিকা মথাউৰিও আছে গতিকে এইখনে হৈছে ঐতিহাসিক খাটৰ পথাৰ কাৰণ এইখন শিৱদৌলৰ পূজাৰীক আহোম ৰজাই খাট খাবলৈ মাটি দিছিলে খাজানাবিহীন খাট খাবলৈ মাটি দিছিলে আৰু সেইকাৰণে এই পথাৰখনৰ নাম হ'ল খাটৰ পথাৰ গতিকে ইয়াত আগতে সকলোৱে খেতি কৰিছিলে মই সৰুৰ পৰাই দেউতাৰ লগত আহি পেলানি নাঙল ধৰি কেঁকুৰা নাঙলত ধৰি মই খেতি কৰা মানুহ কিন্তু আজিকালি কোনেও খেতি কৰিবলৈ নাহে মানুহ কিন্তু মই সেই পৰম্পৰাটো জীয়াই ৰাখিছোঁ মই অৱশ্যে এতিয়া মই কেঁকুৰা নাঙলত নধৰোঁ মোৰ পাৱাৰ টিলাৰ আছে হৈ ইয়াত মোৰ নিজৰ ট্ৰেক্টৰ আছে সেইবিলাকে মই এই অঞ্চলত খেতি কৰি এতিয়া মই মানে স্বাৱলম্বী আৰু সকলো ভেৰাইটি বৰা জহা লাহি যি নহওক মাচুৰি সকলো মই খাই আছোঁ ইয়াৰ সমস্যাটো কি এই খাটৰ পথাৰখনৰ সমস্যাটো পানী জমা হৈ ওলাই নাযায় ক'ৰ পৰা জমা হয় পানীখিনি সেই ওপৰৰ পৰা হাতীমূৰীয়া পথাৰৰ পৰা আহে হাঁহচৰা অঞ্চলৰ পানী আহি এই পানীখিনি ওলাই নাযায় আগতে ইয়াত প্ৰেছমিট দিছোঁ গেইলৰ যিটো দূষিত পানী ONGC দূষিত পানী খাটৰ পথাৰত পেলাই দিছে ওলাই যোৱা ৰাস্তা নাই সেই নেমু পুলেদি ওলাই গৈছিলে সেইবোৰ চব মানুহক গভৰ্ণমেণ্টে মানে ছেটেলমেণ্ট দি দিছে পটা দি দিলে আৰু সেইবিলাক নলাবিলাক বন্ধ কৰি পেলানি এতিয়া খাটৰ পথাৰ মানে জলডুবি এইটো ইয়াত মানে এইবোৰ কৃষিভূমি পানী মানে জলডুবিৰ কাৰণে ইয়াত মানে ধান খেতি নহয় ধান খেতি মানে খেতি নহয় এতিয়া বাম অঞ্চলত খেতি হয় দ অঞ্চলত নহয় কিন্তু এতিয়া লাহে লাহে এৰোতে বাম অঞ্চলো মানে পিটনি হৈ এতিয়া গোটেই খেতি খাটৰ পথাৰ এই কৃষিভূমিত কিমান হেক্টৰ মাটি আছে কিমান কালি ইয়াত বহুত 1700 কিমান বিঘা আছে ইয়াৰ স্থানীয় ৰাইজৰ এইবিলাক চব স্থানীয় ৰাইজৰ এতিয়া এই 17 বিঘা মাটিৰ 1700 বিঘা 1700 বিঘাৰ মাটিৰ কিমান বিঘাত খেতি নহয় প্ৰায় ইয়াত 10 ভাগৰ 9 অংশতেই নহয় পানী মানে জলডুবি হোৱাৰ কাৰণে নাই জলডুবি বুলি নহয় মানে মানুহবিলাক এলেহুৱা হ'ল মানে এই যে ফ্ৰী চাউল পালে কণ্ট্ৰলৰ হেৰি পালে এইবিলাক নাহে মাটি আছে বাম মাটিও আছে সেইবিলাকত খেতি মানে ৰাইজে খেতি কৰিবলৈ এৰিলে এই ৰাইজে খেতি কৰিবলৈ হ'লে এইটো এটা আটাইতকৈ ডাঙৰ বিড়ম্বনা আটাইতকৈ ডাঙৰ কাৰণ খাটি খোৱা মানুহ নাই বহি খোৱা মানুহ হ'ল খেতি কৰিবলৈ লগ ধৰিলে কয় কি গভৰ্ণমেণ্টৰ চাউলে আমাৰ হৈ যায় ইমান কষ্ট কৰি মৰিবলৈ কি দৰকাৰ